হাই এভরিওয়ান, জয় শ্রীরাম দোস্ত। এটা কি বস্তু চিন পাইছি না? এইটো এটা বুক আনি আছে। হা এইটো কি কওকচোন? আমাৰ গাঁৱলীয়া ভাষাত কৈ খেৰণি। এতিয়া আমি পানী সিঁচবা যাই আছোঁ। এই পথাৰত পেক দিম মানে তাতে কাৰণে এই দিয়া আৰু গুৱাহাটীৰ পৰা আহি পেলাই অলপমান পথাৰে কাম কৰোঁ। ফাটাৰ আছে আমাৰ এই বানপানী খাই পেলাই লাগে চব। জিকা আছিল, জিকা চাং আছিল, সেই নেচৰা আছিল ইয়াতে, চব বানপানী খাই পেলাই। এখন লৈ আছোঁ আজি পানী সিঁচবাৰ কাৰণে। এই গৰু হাল মাৰি আছে ৰ'ব, গৰুৰ হাল আজিকালি দেখাই নাপোৱা হৈছে। আজিকালি চব ট্ৰেক্টৰৰ পৰা হেৰিৰ পৰা চব হৈ গৈছে না, সেইকাৰণে আৰু গৰু চৰু ব্যৱহাৰ নহয় আৰু, গম পাইছি না? এই হাল বৈ আছে। এই যামা এফালে যামা। চব পথাৰত লাগি আছে চবে খেতি কৰিবৰ কাৰণে। চব ৰুব মাটি মাটি গৈছোঁ ৰ'ব পানী সিঁচবা এখন। গম পাইছে না? এই হাল চাওক, এই হাল লগাই আছোঁ বোবৰ কাৰণে। এইটো গৰু এই এখন পালোঁ, এই মহলি খুৰা হাতৰ এইটো চাইডৰ পৰা মাৰি যাতে। হা নাই, পানী বেছি নাহিব, অলপ অলপ আহিব। আৰু অলপ পানী সিঁচি দিওঁ। এই ইয়াতে পানী আছে, এইটোত আৰু এইটোত, এই ডুবলাত নাই, এই ডুবলাত আৰু এই ডুবলাত দুই জেগাত পানী সিঁচব লাগিব। ইয়াতে সিঁচব লাগিব আৰু ইয়াতে। বুজিছে না? চাওঁ ৰ'ব কোনফালেদি পানী সিঁচিলে ভাল হয়। কাটিব নালাগে, ইয়াতে পানী দিব লাগে।